নমস্কাৰ বন্ধুসকল আজি ভিডিঅ'টো সম্পূৰ্ণ ড্ৰাইভিং লাইসেন্সৰ ওপৰত ড্ৰাইভিং লাইসেন্স এখন আপোনালোকৰ এপ্ৰুভেল হোৱাৰ পিছত ড্ৰাইভিং লাইসেন্সখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব মোবাইলত কম্পিউটাৰত বা লেপটপৰ জৰিয়তে আপোনালোকে কেনেকৈ ডাউনলোড কৰি ল'ব এই গোটেই বিষয়টো ভিডিঅ'টোত কভাৰ কৰিবলৈ চেষ্টা কৰিম অনলাইন এপ্লিকেশ্যন কমপ্লিট হোৱাৰ পিছত RTO যেতিয়া আপোনালোকৰ এপ্লিকেশ্যনখন এপ্ৰুভেল কৰাব আপোনালোকৰ মোবাইলত যেতিয়া এটা মেছেজ আহিব DL নাম্বাৰ অৰ্থাৎ ড্ৰাইভিং লাইসেন্স নাম্বাৰটো ফিজিক্যালি বাই পোষ্ট যিসকলে পাইছে বাৰু ভালেই কথা যিসকলে পোৱা নাই বৰ্তমানলৈকে তেওঁলোকৰ এটা সমস্যা সন্মুখীন হ'বলগীয়া হয় তেওঁলোকে ড্ৰাইভিং লাইসেন্সখন পৰিবহণ ৱেবছাইটৰ জৰিয়তে কেনেকৈ ডাউনলোড কৰি ব্যৱহাৰ কৰিব পাৰে এই ভিডিঅ'টোত কভাৰ কৰিম গতিকে মোবাইলতে হওক বা লেপটপতে হওক বা কম্পিউটাৰতে হওক আপোনালোকে যিকোনো পৰিবহণ টাইপ কৰিব পৰিবহণ টাইপ কৰাৰ পিছত হোম পেজটো আপোনালোকে এনেকৈ পাব ইয়াতে অনলাইন সাৰ্ভিসত আপোনালোকে যাব 3 নম্বৰ অপচনত ড্ৰাইভিং লাইসেন্স ৰিলেটেড সাৰ্ভিসত আপোনালোকে ক্লিক কৰিব পাৰে নতুবা ড্ৰাইভাৰ লাইসেন্স লাৰ্নাৰ লাইসেন্সটো আপোনালোকে ক্লিক কৰি একেখিনি সাৰ্ভিসে আপোনালোকে লাভ কৰিব পাৰে ক্লিক কৰাৰ পিছত ইন্টাৰফেচটো আপোনালোকে এনেকৈ দেখা পাব ইয়াতে ড্ৰাইভিং লাইসেন্সৰ ওপৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত তলত ড্ৰপ ডাউন মেনুত প্ৰিন্ট ড্ৰাইভিং লাইসেন্স ইয়াতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে নতুন এটা ইন্টাৰফেচ আপোনালোকে দেখা পাব ইয়াতে এপ্লিকেশন নাম্বাৰ ডেট অফ বাৰ্থ বহুৱাব এপ্লিকেশন ডেট অফ বাৰ্থ বহুৱাৰ পিছত আপোনালোকে সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে মোবাইলত এটা OTP যাব ৰেজিষ্টাৰ যেটো মোবাইল ৰেজিষ্টাৰ কৰা আছে সেই ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো এটা OTP যাব এই OTP টো এন্টাৰ কৰিব এন্টাৰ কৰি সাবমিটত ক্লিক কৰিব DL প্ৰিন্ট অপচনত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এনেকৈ ড্ৰাইভিং লাইসেন্সখন আপোনালোকৰ সন্মুখত এনেকৈ মুকলি হ'ব আৰু ইয়াৰ পৰা আপোনালোকে ড্ৰাইভিং লাইসেন্সখন ডাউনলোড কৰি ল'ব পাৰিব ডাউনলোড অপচন ক্লিক কৰি ল'ব ক্লিক কৰি লোৱাৰ পিছতে আপোনালোকে সেভ কৰি যিকোনো কৰি ল'ব পাৰিব খুব এটা ধুনীয়া প্ৰসেস ইজি প্ৰসেস এই প্ৰসেসটোৰ জৰিয়তে আপোনালোকে ঘৰতে বহি মোবাইল বা লেপটপ কম্পিউটাৰৰ জৰিয়তে আপোনালোকে ড্ৰাইভিং লাইসেন্সখন ডাউনলোড কৰি প্ৰিন্ট আউট কৰি ব্যৱহাৰ কৰিব পাৰিব গতিকে ইমানখিনি আছিল ভিডিঅ'টো কেনে পালে কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব লগতে চেনেলটো প্ৰথমবাৰৰ বাবে যদি আহিছে চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানখিনি আছিল নমস্কাৰ